তিনিচুকীয়াত ৰঙালী বিহু আদৰণি লগতে বাবা চাহেব আম্বেদকৰ জন্মদিন পালন কৰিছোঁ। যি ধৰণে সকলোৱে জ্ঞাত যে বাবা চাহেব আম্বেদকৰ যি ধৰণে নিপীড়িত যি জাতিসমূহ লোক আছে ভাৰতবৰ্ষত সকলোৰ উত্থান কাৰণে যথেষ্ট কষ্ট কৰি যি সামাজিক ব্যৱস্থা বাবা চাহেব সংবিধান ৰচনা কৰি দিলে, তাৰ জৰিয়তে আজি আমি দেখিছোঁ যে এই সমাজ যথেষ্ট আগবাঢ়ি গৈছে। কিন্তু এতিয়াও আমি দেখিছোঁ যিমান আগবাঢ়িব লাগিছিল সিমান আগবাঢ়িব পৰা নাই। আৰু সেইকাৰণে বাবা চাহেব আম্বেদকৰ যি আদৰ্শ, সেই আদৰ্শৰ প্ৰাসংগিকতা আজিও আমি সমাজত অনুভৱ কৰোঁ। আৰু আমি নিশ্চিতভাৱে আমি আজিৰ দিনত ক'ব পাৰিছোঁ যে আমাৰ তিনিচুকীয়া ৰাইজেও বাবা চাহেব আম্বেদকৰৰ যি কৰণীয়, সেই কৰণীয়বোৰক লৈ কিনি যথেষ্ট জাগৃত হৈছে। আৰু ভৱিষ্যত সকলো মিলি কিনি যে বাবা চাহেব আম্বেদকৰৰ যি সপোন আছিলে সমানতা, ন্যায়, স্বাধীনতা, এই সকলো বিষয় সমাজত থাকিব আৰু আমি এখন ভাল সুদৃঢ় আৰু শক্তিশালী সমাজ গঠন কৰিব পাৰিম। এই কথা কৈ কিনি সকলোকে মই আজি বাবা চাহেব আম্বেদকৰ দেৱৰ জন্মদিন উপলক্ষে সকলোকে শুভকামনা দিছোঁ। ধন্যবাদ। মই সদৌ অসম ৰবিদাস সন্মিলনৰ তৰফৰ পৰা আমাৰ তিনিচুকীয়াবাসী আৰু অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। তাৰ লগতে আমাৰ আজি বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰ দেৱৰ জন্ম তিথি আমি ইয়াত পালন কৰিছোঁহি। আৰু উক্ত অনুষ্ঠানৰ জৰিয়তে আমি যিখিনি সমাজৰ আমাৰ মাজত যিটো বিভেদ বা জাতি প্ৰথা বা অন্যান্য যিকেইটা সমস্যা আছিলে, সেইটো আমি ভাবিছোঁ যে তেওঁ যেতিয়া ভাৰতীয় সংবিধানৰ ৰচনা কৰিছিল তেতিয়া তেওঁ এই সংবিধানৰ মাধ্যমে তেওঁ সমতা, বন্ধুত্বতা আৰু মানে শিক্ষাৰ কাৰণে প্ৰত্যেকৰ যিটো অধিকাৰ আৰু আমাৰ সমাজৰ মাজত যিটো সমন্বয় থাকিব লাগে সেইখিনিক লৈ তেওঁ যিটো তেওঁলোকৰ ভিজন আছিলে তেখেতৰ, সেই ভিজনটো অনুসৰি আমি আজি এই তিনিচুকীয়া জিলাত আমি এই কাৰ্যক্ৰমটো আমি অনুষ্ঠিত কৰিছোঁ। আৰু সেয়ে মই ৰাইজৰ আজি আমাৰ যিটো অনুষ্ঠানত সহায় সহযোগিতা আগবঢ়ালে তাৰ কাৰণে মই বিশেষভাৱে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আশা কৰোঁ যে আমি অহা প্ৰত্যেক বছৰে আমি এইদৰে মিলা প্ৰীতি আৰু সম্প্ৰীতি ৰাখি সমাজৰ লগত সংগতি ৰাখি আমি এইখিনি কাৰ্যক্ৰম আমি আগত চলাই যাম। ধন্যবাদ।